আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ আপডেট। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা নিজৰ বেংক একাউণ্টত ইলেকশ্যনৰ পিছত লাভ কৰিব বিচাৰে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এখন বিশেষ আপডেট প্ৰদান কৰিম। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পাবলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰিছে, সেইসকল মহিলাৰ ভিতৰত এইবোৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত লাভ নকৰিব 10,000 টকা। তো কোনবোৰ মহিলাসকলে লাভ নকৰিব 10,000 টকা যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আত্মসহায়ক গোটৰ নতুন নিয়মবোৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত 10,000 টকা লাভ কৰিব বিচাৰে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব, কিয়নো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে আত্মসহায়ক গোটৰ 10,000 টকা প্ৰদান কৰাৰ বাবে চৰকাৰে কেইখনমান চৰ্ত বান্ধি দিছিল। তো এই চৰ্তৰ ভিতৰত প্ৰথমেই কোৱা হৈছে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব। তাৰপিছত দ্বিতীয় নম্বৰত কোৱা হৈছে আত্মসহায়ক গোটৰ মহিলাসকলে যদি আত্মসহায়ক গোট, ফেডাৰেশ্যন বেংক আদিৰ পৰা লোন লৈছিল, সেই লোন যদি পৰিশোধ কৰা নাই তেন্তেও কিন্তু 10,000 টকা নাপাব পাৰে। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ নিজা কোনো ব্যৱসায়িক পৰিকল্পনা নাই, 10,000 টকা পোৱাৰ পিছত ব্যৱসায় নকৰিব, তেনে মহিলাসকলেও কিন্তু 10,000 টকা নিজৰ বেংক একাউণ্টত লাভ নকৰিব, কিয়নো 10,000 টকা পোৱাৰ পিছত আপোনালোকে নিজা এখন ব্যৱসায় আৰম্ভ কৰিব লাগিব। তাৰপিছত কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে জেনেৰেল, OBC আৰু MOBC কাষ্টত অন্তৰ্ভুক্ত, সেইসকল মহিলাৰ যদি 3টাতকৈ অধিক সন্তান থাকে, 3টাতকৈ অধিক সন্তান থকা জেনেৰেল, OBC আৰু MOBC কাষ্টৰ আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা নাপাব। তাৰপিছত আৰু কোৱা হৈছে যিসকল মহিলাই অনুসূচিত জাতি, অনুসূচিত জনজাতি, মৰাণ, মটক, চাহ সম্প্ৰদায়ৰ, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ যদি 4টাতকৈ অধিক সন্তান থাকে, তেনে মহিলাসকলেও কিন্তু নিজৰ বেংক একাউণ্টত 10,000 টকা নাপাব। তো তাৰপিছত কোৱা হৈছে যিসকল মহিলাৰ 3 বছৰৰ পৰা 14 বছৰ বয়সীয়া কন্যা সন্তান আছে, সেইসকল মহিলাই নিজৰ কন্যা সন্তানজনীক নিশ্চিতভাৱে স্কুলত ভৰ্তি কৰি দিব লাগিব। যদি স্কুলত ভৰ্তি কৰি নিদিয়ে তেন্তে 10,000 টকা নাপাব। তো ইয়াই আছিল আজিৰ আপডেট। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি